সংখ্যক লোকেই বৰ্তমান ঘৰৰ বাহিৰত আছে প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধা নিবেদিবলৈ। বলে এতিয়া ক্ৰমান্বয়ে তাত আৰক্ষীৰ সংখ্যাও বাঢ়িছে। হয়তো বলেনে শুনা নাই আমাৰ মাত, কিন্তু আমি কওঁ যে প্ৰথম অৱস্থাত সিমান এটা আৰক্ষী নাছিলে আৰু আৰক্ষীৰ সৈতে এক প্ৰকাৰ ঠেলা হেঁচা লাগিছে এইসকল জুবিন প্ৰেমীৰ। প্ৰাঞ্জল, আমি দৃশ্য দেখুৱাইছোঁ এইদৰে আচলতে যিধৰণৰ আৰক্ষী প্ৰশাসনে যিধৰণৰ বেৰিকেড দিয়া হৈছে, বৃহৎ বেৰিকেডকো উফৰাই দেখিবলৈ পোৱা গৈছে। আচলতে ভিতৰ ভাগলৈ সকলোৱে প্ৰৱেশৰ চেষ্টা চলাইছে। এইবাবে আচলতে যিসকলে ভাবিছে যে এই মুহূৰ্তত তেখেতসকলে ওলাই আহিছে যে তেখেতসকলে জুবিন দাক নশ্বৰ দেহৰ সন্মুখত একাংশ কাষেদি গৈছে, ভিতৰলৈ সোমাই গৈছে। বলে ক'ৰ পৰা আহিছে আপোনালোকে? মই থানাৰ পৰা আহিছোঁ, গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা। হয়, গুৱাহাটী ইউনিভাৰ্চিটি। কিমান মানুহ আহিছে এতিয়ালৈকে আপোনালোকৰ? থাকিব পোৱালৈ থাকিব। আমি দেখুৱাইছোঁ যে মানুহৰ এইদৰে ভিৰ বাঢ়িছে, সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে। আৰক্ষী প্ৰশাসনে যিমানেই আচলতে বেৰিকেড লগাইছে সিমানেই বেৰিকেড আচলসমূহ উফৰাই দিয়া হৈছে আৰু উফৰাই আচলতে ভিতৰ ভাগলৈ প্ৰৱেশৰ চেষ্টা চলাইছে। আচলতে এয়া ক'ব পাৰি জুবিন দাৰ প্ৰতি মৰম, কিন্তু প্ৰশাসনে বাৰ বাৰ অনুৰোধ কৰিছে যে আচলতে যিকোনো প্ৰকাৰে তেখেতসকলৰ প্ৰতি সঁহাৰি প্ৰদান কৰক, কাৰণ জুবিন দাৰ প্ৰতি মৰম আৰক্ষী প্ৰশাসন তথা যিসকল অনুৰাগী আহিছে সকলোৱে আচলতে সমান। ইয়াত কাৰো কোনো কাৰণ প্ৰভেদ নাই, সকলোৱে সমানভাৱে জুবিন দাৰ মনে প্ৰাণে অন্তৰে ভাল পায় আৰু সেয়েহে দেখিবলৈ পোৱা গৈছে সকলোৱে বিচাৰিছে ওচৰলৈ যাবলৈ, সকলোৱে হেঁপাহ কৰিছে তেখেতক ওচৰৰ পৰা এবাৰ তেখেতসকলে প্ৰাৰ্থনা কৰিব। আৰু এই সময়খিনি শ্ৰদ্ধা জনোৱা এই সময়খিনি আৰক্ষী আৰু যিসকল অনুৰাগী সেই অনুৰাগীসকলৰ মাজত দেখিবলৈ পোৱা গৈছে এই ধৰণৰ পৰিৱেশৰ এটা সূচনা হৈছে, কিয়নো এই কোনেও নিবিচাৰে এনেধৰণৰ উত্তপ্ত পৰিৱেশৰ সৃষ্টি হওক। প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধা নিবেদন কৰাৰ এয়া সময় আৰু সকলোৰে মান মৰ্যাদা অটুট ৰাখক। প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি মৰম অটুট ৰাখিবলৈ তেওঁলোকে এটা উচিত আচৰণ কৰাটো প্ৰয়োজন আৰু যি আচৰণৰ দ্বাৰা শিল্পীগৰাকীৰ আত্মাই কষ্ট নাপায় তেনেধৰণৰ আচৰণ কৰাহে দৰকাৰ। এইখিনি সময় কঠিন সময় প্ৰতিগৰাকী অসমীয়াৰ বাবে বা অসমবাসীৰ বাবে। এই কঠিন সময়খিনিত আমি ধৈৰ্য ধৰিব লাগিব, এই কথাও হয়, কিন্তু স্বাভাৱিকতেই নিজৰ প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি মৰম আছে, তাৰ বাবেই এই অকৃত্ৰিম ৰূপটো তেওঁলোকৰ দেখিবলৈ পোৱা গৈছে। কিন্তু সংযমী স্বাভাৱিকতে হ'ব লাগিব। বলে পৰিস্থিতি বেয়াৰ ফালে যাতে ঢাল নাখায় তাৰ ওপৰত আৰক্ষীৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষ বা বিমানবন্দৰ সুৰক্ষা কৰ্তৃপক্ষই বিশেষ দৃষ্টি ৰাখিব লাগিব, কাৰণ ভিৰ আমি দেখিবলৈ পাইছোঁ লাহে লাহে বাঢ়িছে আৰু ভিৰ নিয়ন্ত্ৰণৰ বাহিৰত গতি কৰিবলৈ ওলাইছিল কিছু সময় পূৰ্বে। আৰক্ষীৰ সৈতে ঠেলা হেঁচা লাগিছিল তাত। চাওক, গুৱাহাটী মহানগৰীৰ ভিতৰ ভাগত যিসকল লোক আছিলে বা যিসকলে ইতিমধ্যে গণেশগুৰি উৰণা সেতুৱে হওক বা উলুবাৰী উৰণা সেতুৱে হওক, গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত যিসকল লোক আজি পুৱাৰে ভাগৰ পৰা সমবেত হৈ আহিছিলে, তেখেতসকলে যিধৰণে আচলতে জুবিন দাক শ্ৰদ্ধা জনাইছে, জুবিন দাৰ প্ৰতি মৰম সেৱা আগবঢ়াইছে, সেইসকল লোকে দেখিবলৈ পোৱা গৈছে। এই সময়খিনি যেতিয়াই খবৰ পোৱা হৈছে যে ইতিমধ্যে বৰঝাৰ বিমানবন্দৰৰ অভিমুখে ৰাওনা হৈছে বাহন, সেই বিশেষ বিমানখন, আৰু তাৰ লগে লগে সেইসকল লোকে দেখিবলৈ পোৱা গৈছে বিমানবন্দৰৰ অভিমুখে আহিছে, অৰ্থাৎ জুবিন দাক তেখেতসকলে আদৰি লৈ যাব। জুবিন দাৰ লগত তেখেতসকলে একেলগে শেষ সময়ৰ শেষ পংক্তি হৈ তেখেতসকলে থিয় হ'ব আৰু এই কথাখিনি তেখেতসকলে মনে অনুধাৱন কৰিছে আৰু সেইধৰণে সকলোৱে ওলাই আহিছে।